প্ৰথমত কথা হৈছে আমাৰ জুৰিপাৰত বহুতখিনি কাম হৈছে। মই য'ৰ পৰা এতিয়া বাচ্য দি আছোঁ, ইয়াত চ'ত মাহতো 10 ফুট পানী থাকে। আজি যদি ইয়াত এটা কথা ওলাইছিল যে এচপৰা মাটি নিদিয়াকৈ তেওঁলোকে পইচাখিনি আত্মসাৎ কৰিছে। যদি কথাটো সঁচা হ'লেহেঁতেন তেতিয়াহ'লে ইয়াত আমি আজি পানীৰ তলত ডুব যাব লাগিলেহেঁতেন। কিন্তু চাওক ইয়াত কিমান ধুনীয়াকৈ এটা ফিল্ড হৈছে, ল'ৰা ছোৱালী ফুটবল খেলিব পাৰিব। আমি ইয়াত একদম মানে শান্তিৰে থিয় হৈ থাকিব পাৰিছোঁ, য'ত নেকি 10 লাখ টকাও নহয়, ইমানখিনি কাম ইয়াত সৌন্দৰ্য হৈছে সুচাৰুৰূপে। দ্বিতীয় কথা হৈছে আমাৰ ইয়াত এটা চক্ৰ সোমাই আছে। প্ৰথম চক্ৰটো হৈছে আব্দুল জব্বাৰ। তেখেতে এবাৰ আঞ্চলিক জুৰিপাৰ পঞ্চায়তৰ পৰা আঞ্চলিক সদস্য হিচাপে প্ৰতিনিধি হৈছিল আৰু জিকিছিল। আৰু জিকাৰ পিছত কোনো কাম নকৰাকৈ তেখেতে নগাঁৱত বহি আছে আৰু ৰাইজে আমি তেখেতক বিচাৰি হাবাথুৰি খাই ফুৰিছোঁ। আজিৰ যুগত তেখেতে ভাবিছে যদি তেখেত পৰি গৈছিল হোজাই ডিষ্ট্ৰিক্টত, আকৌ মনে মনে কি কৰিছে, ভোটটো কাটি আনি জুৰিপাৰত দি দিছে। জুৰিপাৰত দিয়াৰ পিছত আকৌ তেখেতে জিলা পৰিষদ খেলিম বুলি ভাবিছে। আৰু জিলা পৰিষদ নগাঁৱত যদি বহি থাকি এজন মানুহ জুৰিপাৰৰ পৰা টিকেট বিচাৰে, আমি কেতিয়াও ভোট নিদিওঁ। আৰু ৰাইজে কোনো পৰ্যায়ে তেখেতক ভোট নিদিয়ে। সেইকাৰণে তেখেতে ভাবিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বত আমাৰ ৰহা সমষ্টিৰ MLA শশীকান্ত দাস ডাঙৰীয়াই এটা বৃহৎ সমস্যা সমাধান কৰি দিছে। যি সমস্যা নেকি 100 বছৰ ধৰি আমি কষ্ট কৰি আছোঁ। বানপানীৰ সময়ত আধা ঘণ্টা লাগিছে আমি পাৰঘাটখন পাৰ হৈ যাবলৈ। সেই পাৰঘাটখনত বৰ্তমান 8 কোটি 8.5 কোটি টকাৰ এটা ব্ৰিজ দিছে। আৰু সেই ব্ৰিজখন এটা প্ৰতিশ্ৰুতি আছিল যে যদি আমি ব্ৰিজ দিব নোৱাৰোঁ তেতিয়াহ'লে আপোনালোকৰ ওচৰত আমি ভোট বিচাৰি নাহোঁ। সেইকাৰণে তেখেতে আমাক ইমান এটা বৃহৎ স্বাৰ্থ ত্যাগ কৰাৰ কাৰণে আমি জুৰিপাৰৰ সম্পূৰ্ণ ৰাইজ তেখেতৰ ফলীয়া হৈ যোৱাৰ কাৰণে তেখেতে কংগ্ৰেছী কিছুমান চাংগু বংগু লিডাৰসকলে ভাবিছে যে জুৰিপাৰত যেতিয়া শূন্য হৈ গৈছে, আমি এতিয়া প্ৰতিনিধিত্ব হ'লে আমিতো জিকিব নোৱাৰিম, গতিকে তেওঁলোকৰ ওপৰত এটা ইলিগেশ্যন পেলাই দিওঁ। আৰু ইলিগেশ্যনত যেতিয়া তেওঁলোকে ফেইলাৰ হৈ যাব, গোটেই মানুহখিনি কংগ্ৰেছত থাকি যাব, আমি আকৌ পুনৰ জিকি আৰু লুণ্ঠনৰ ৰাজ চলাব পাৰিম। তেওঁলোক খালি অনলি ফৰ ইলেকশ্যনৰ কাৰণে কৰিছে। আৰু দ্বিতীয় কথা হৈছে কালি আমি এটা দেখা পাইছোঁ, শ্বৰিফুল ইছলাম সচেতন কৰ্মী, তেখেত এটা পোষ্ট মাষ্টাৰৰ চাকৰি পাইছিল। পোষ্ট মাষ্টাৰৰ চাকৰি পোৱাৰ 6 মাহ পিছতেই MGNৰেগাৰ যিমান পইচা আছে গোটেইখিনি পইচা কিছুমান বেলেগ একাউণ্টত সোমাই দি নিজেই উলিয়াই টকাখিনি উইথড্ৰল কৰাৰ পিছত আজিৰ তাৰিখত তেখেতৰ চাকৰিৰ পৰা নিলম্বিত হৈ গৈছে। আৰু সেই চাকৰিটো আজিলৈকে তেখেতে পোৱা নাই। গতিকে তেনেকুৱা ব্যক্তিসকলে যদি ভিজুৱেল দি যদি ৰাইজক যদি উচতনি দিয়ে, ৰাইজে সম্পূৰ্ণ হিচাপে গম পাইছে যে এইটো এটা মিছা প্ৰচাৰ। আৰু এই মিছা প্ৰচাৰত কেতিয়াও ৰাইজ ভুল নাযায়। দ্বিতীয় কথা হৈছে তেওঁলোকৰ মিছা প্ৰবঞ্চনাত সেই নগাঁৱৰ পৰা সাংবাদিক বন্ধুসকল আহি আমাৰ ইয়াত কোনো ধৰণৰ পিন পইণ্ট নোলোৱাকৈ 2-4জন সাংগু পাংগুৰ পিন পইণ্টৰ ওপৰত ভিত্তি কৰি যদি তেওঁলোকে নিউজটো বজাই দিছে, আমি এই ৰাইজ সকলোৱে একমত হৈ তেখেতসকলৰ ওপৰত আমি মানহানি গোচৰ কৰি দিম। কিয় তেওঁলোকে মেইন পিন পইণ্টত ফটো নোহোৱাকৈ তেওঁলোকে কিয় কৰিলে? যদি সঁচাকৈ আমি কাম কৰা নাই, আমাক চৰকাৰে লাগিলে আমাক জেলত সোমাই দিয়ক, আমাৰ কোনো আপত্তি নাই। তেওঁলোকে কৈছে 100 পৰা চাব মাটি দিয়া নাই। সঁচাকৈ চাওক, ইয়াত য'ত 10 ফুট মাটি আছিল, ইয়াত 10 ফুট মাটি পেলোৱা হৈছে। এইখিনি ক'ৰ পৰা টকা দিছে? ৰাইজে টকা দিছে, চৰকাৰৰ ফাণ্ডৰ পৰা টকা দি এইখিনি কাম কৰা হৈছে। আৰু তেওঁলোকে দিছে 16-17 স্কিম কিছুমান সোমাই দিছে। 16-17 স্কিমত আমি পাইছোঁ 19ৰ পৰা আমি পঞ্চায়ত পাইছোঁ। 16-17 স্কিম তেতিয়া জব্বাৰ নিজে আছিল আঞ্চলিক সদস্য, তেখেতে সেইখিনি কিয় নিদিয়ে? জব্বাৰৰ ঘৈণীয়েক আছিল আঞ্চলিক সদস্য। আৰু তাৰ সময়তে লুণ্ঠনৰ ৰাজ চলিছে। আৰু সেই পইচাখিনি আজিলৈকে তেওঁলোকে কামেই কৰা নাই। এইবিলাক মানে বৰ এটা প্ৰচাৰ দি জুৰিপাৰৰ মানুহখিনিক বিভ্ৰান্তি কৰি যাতে কংগ্ৰেছমুখী কৰি আকৌ তেওঁলোকে মানে জিকিব বিচাৰি, এইটো আমি কোনো পৰ্যায় নহয়। আৰু গোটেই জুৰিপাৰৰ মানুহে এক হিচাপে 99% ভোট বিজেপিক দি পুনৰ শশীকান্ত দাস ডাঙৰীয়াক হাত দীঘল কৰি তেখেতক আমি দিল্লীলৈ দিছপুৰলৈ পঠিয়াই দিম বুলি একমত হৈছোঁ। একচুৱেলি ৰাজনীতি ষড়যন্ত্ৰই আগত আমি কংগ্ৰেছী আছিলোঁ। কংগ্ৰেছ থকাৰ পিছত এতিয়া
আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উন্নয়নমূলক কাম চাই আজি আমি বিজেপিমুখী হৈছোঁ। সেইকাৰণে ইয়াত ৰাজনীতি ষড়যন্ত্ৰ একচুৱেলি চলিছে। আৰু চাওক যে আমি বিজেপিমুখী কিয় হ'লোঁ, মানুহে আমাক প্ৰশ্ন সোধে। ইতিমধ্যে চাওক আমাৰ ৰোৱা সমষ্টিৰ বিধায়ক মাননীয় শ্ৰীযুত শশীকান্ত দেৱ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ জুৰিপাৰৰ বৃহৎ এটা সমস্যা আছিল পাৰঘাট দলং নদীৰ, বৰপানী নদীৰ ওপৰত। প্ৰতি বছৰে আমাৰ ইয়াত প্ৰতিনিধি হয়, ML হয়, কোনোবা MP আহে, প্ৰতিশ্ৰুতি দিয়ে, প্ৰতিশ্ৰুতি বন্যা য'ত প্ৰতিশ্ৰুতি হৈ থাকে। আমাৰ যিটো ৰোৱা সমষ্টিৰ বিধায়ক শশীকান্ত দেৱ ডাঙৰীয়া যিটো প্ৰতিশ্ৰুতি দিছে, যদি আমি বজাৰঘাটৰ পাৰঘাটৰ দলংখন আমি বনাব নোৱাৰোঁ, তেনেহ'লে আমি জুৰিপাৰৰ ৰাইজৰ ওচৰত আমি ভোট বিচাৰি নাহোঁ। আৰু সেইটো প্ৰতিশ্ৰুতি আমাৰ ৰোৱা সমষ্টিৰ বিধায়ক শশীকান্ত দেৱে ৰাখিছে। আৰু শশীকান্ত দেৱৰ যি নেতৃত্ব ৰোৱা সমষ্টিত আজিৰ দিনত দিছে, তাৰ নেতৃত্বত আমি সন্তুষ্ট হৈ গোটেই মানুহ আমি বিজেপিমুখী হৈছোঁ। এইখিনি মোৰ কথা। দুৰ্নীতিৰ লগত ৰাজনীতি কিবা জড়িত আছে নেকি? আছে। আমিতো আগত কংগ্ৰেছী আছিলোঁ, যিটো সঁচা কথা। তাৰপিছত এতিয়া আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিবিলাক কাম কাজ চাই আমি বিজেপিমুখী হৈছোঁ। এতিয়া কেইজনমান ইয়াত লুণ্ঠনকাৰী কংগ্ৰেছী, পুৰণা কংগ্ৰেছী আছে, নগাঁৱত বহি আছে, য'ত ইয়াৰ পৰা আগত প্ৰতিনিধি হৈ গৈছে, ইয়াৰ পৰা লুটি পুটি খাই গৈছে জুৰিপাৰ গাঁও পঞ্চায়তৰ পৰা। আৰু সেইবিলাক মানুহে এতিয়া আমাৰ বিষয়ে অভিযোগ দিছে আমি লুটি পুটি খাইছোঁ। কিন্তু একচুৱেলি আপোনালোকে ফিল্ডত আহিছে, সৰজমত আপোনালোকে তদন্ত কৰক। আমি 14 ফাইনেন্সৰ কাম কৰিছোঁ নে কৰা নাই, MJN ডেকাৰ কাম কৰিছোঁ নে কৰা নাই। আপোনালোকৰ মই সাংবাদিক বন্ধুসকলক মই এটাই অনুৰোধ কৰিম, আপোনালোকে আহিছে, গোটেইখিনি কাম আপোনালোকে চাই যাওক। আৰু ইয়াত আৰু এটা কথা আহিছে, নগাঁৱত কিছুমান সাংবাদিক বহি থাকে, আমাৰ লোকেল সাংবাদিকবিলাকে একো ক'ব নোৱাৰে। তাত বহি পেলাই কিছুমান উল্টা পুল্টা নিউজ আমাৰ বিষয়ে, কালি পেপাৰ কাটিং ওলাইছে, য'ত আমাৰ 10 লাখ টকাৰ কাম আছে তাত বনাই দিছে 17 লাখ, য'ত আমাৰ 6 লাখ টকাৰ কাম আছে তাত বনাই দিছে 15 লাখ। কিন্তু এইবিলাক ভুৱা, এইবিলাক একদম মিছা কথা। এইখিনি মোৰ বক্তব্য।